Welcome to Okhima Digital YouTube channel. আজি আমি এই ভিডিওত past perfect tense বিষয়ে আলোচনা কৰিম। টেন্স সিৰিজৰ এটো মোৰ অষ্টমটো ভিডিও হ'ব। আমি আগৰ ভিডিওত প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আৰু লগতে past টেন্সৰ past indefinite আৰু past continuous টেন্সৰ বিষয়ে আলোচনা কৰিলো। আজি আমি past টেন্সৰ তৃতীয় ভাগ যেটো past perfect tense তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে যদি মোৰ আগৰ ভিডিওবিলাক চাব চিত্নে হলে তাৰ ভিডিওৰ সেই ভিডিওবিলাকৰ লিংক মই ভিডিওত তলত দিছো তাত গৈ আপোনালোকে চাব পাৰিব আৰু এনেকুৱা এডুকেশনাল আৰু কেৰিয়াৰ সম্বন্ধীয় বিভিন্ন ভিডিও মই আপলোড কৰিম গতিকে সেই ভিডিওবিলাক যদি পাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লওক লগতে কাষত থকা বেল আইকনটো দবাই দিব যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তাৰ নটিফিকেশন আপোনালোকে পাই যায়। বাৰু আজি আমি past perfect tense বিষয়ে আলোচনা কৰো। past perfect tense past মানে অতীত past টেন্সৰ তিনটা ভাগ আমাৰ প্ৰেজেন্ট পাষ্ট আৰু ফিউচাৰ। the past মানে অতীত গতে past perfect tense আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বিষয়ে আগৰ ভিডিওত আমি আলোচনা কৰিলো। ঠিক তেনেকৈ এতিয়া past perfect tenseৰ সেন্টেন্স স্ট্ৰাকচাৰ কেনেকুৱা হ'ব মানে past perfect tenseৰ বাক্যৰ গাঁথনি কেনেকুৱা ধৰণৰ হ'ব তাত আমি প্ৰথমে চাই লওঁ। আমি এতিয়া আগৰ আমাৰ যিবিলাক টেন্স আমি শিকি আহিলো টেন্সৰ ভাগত আমি বাক্যৰ গাঁথনি কেনেকুৱা ধৰণৰ কেনেকৈ হয় আমি তাৰ বিষয়ে আমি জানি আহিছো। এতিয়া আমি past perfect tense কি প্ৰথমতে আমি কি পাম সাবজেক্ট পাম। সাবজেক্ট এটো সাবজেক্ট থাকিব। সাবজেক্ট বিলাক কোন বিলাক মানে সাবজেক্ট মানে কি কৰ্তা মানে আমি আগৰ ভিডিওত আলোচনা কৰিছো যে সাবজেক্ট মানে কৰ্তা। কৰ্তা কোন বিলাক আই মই মানুহ যিবিলাক কামটো কৰে কৰোতাজন মানে কৰ্তা বা সাবজেক্ট। হি সি মানুহৰ নাম বা যিকোনো এইবিলাক বয়জ গাৰ্লছ যিকোনো হেবিলাক হ'ব কৰ্তা। সাবজেক্ট আহিব। সাবজেক্টৰ পিছতে ইয়াত বহাব লাগিব আমি হেড। কি বহাব লাগিব হেড। আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কি পাইছিলো প্ৰেজেন্ট পাৰফেক্ট টেন্সত সাবজেক্টৰ পিছত হেভ নতুবা হেজ আৰু তাত কোড হেজ বহিব কোড হেভ বহিব আমি তাৰ সেই বিষয়ে আমি শিকিছিলো। কিন্তু ইয়াত হেভ হেজৰ কোনো প্ৰয়োজন নাই বা কোনো সাবজেক্টৰ পিছত হেভ বহিব কোনো সাবজেক্টৰ পিছত হেভ বহিব সেইবিলাকো চিন্তা কৰিবলৈ নালাগে। আমি জাস্ট সাবজেক্টৰ পিছত ইয়াৰ কি বহিব হেড। যিকোনো সাবজেক্টৰ পিছত বা ভাৰ্বৰ আগত আমি কি বহাম হেড বহাম। মেইন ভাৰ্বৰ আগত আমি হেড বহাম। তাৰ পিছত ইয়াতে হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম। ইয়াত কোনটো হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্মটো ব্যৱহাৰ হ'ব। আমি আগৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো পাইছিলো হেভ হেজ তাৰ পিছতে ভাৰ্বৰ থাৰ্ড ফৰ্ম হয়। গতিকে পাৰফেক্ট বুলি কয় তেনেহলে কি গম পাইছো এটা কমন বৈশিষ্ট্য পাইছো আমি ভাৰ্বৰ তৃতীয় ফৰ্মটো আমি তাত ব্যৱহাৰ কৰিব লাগিব। ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে কোনটো আমি গম পাইছো ভাৰ্বৰ থাৰ্ড ফৰ্ম যেনেকৈ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ভাৰ্বৰ সেকেন্ড ফৰ্ম আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম। যেনেকৈ ভাৰ্বৰ থাৰ্ড কি এটা ভাৰ্ব ললো আমি কি গো ৱেন্ট গান। এতিয়া ইয়াত গো টু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ৱেন্ট ভাৰ্বৰ সেকেন্ড ফৰ্ম গানটো হ'ল ভাৰ্বৰ থাৰ্ড ফৰ্ম। সেই তেনেকৈ আমি ভাৰ্বৰ থাৰ্ড ফৰ্মটো সাবজেক্টৰ পিছত ব্যৱহাৰ কৰিম। তাৰ পিছত অবজেক্ট এডভাৰ্বেল যি থাকে সেইটো তাত বহিব। এটা পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক কেনেকুৱা ধৰণৰ হয় বা কোনবিলাক পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব। এটা কোনো এটা অতীতৰ কাৰ্য মানে অতীত কাৰ্য কোনটা অতীত কাৰ্যৰ আগতে আন এটা অতীতৰ কাৰ্য হোৱা বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। মানে কি কৈছে অতীতৰ দুটা ঘটনা আছে অতীতৰ দুটা ঘটনা আছে। সেই অতীতৰ এটা অতীততকৈ অতীত মানে কোনটা কাম অতীত দুটা কাম হ'ল কোনোবা এটা অতীতৰ কামৰ তুলনাত এইটো অতীতৰ আৰু এটা কাম তাতোকৈ অধিক মানে বেছি আগতে হৈ যোৱা বুজাবলৈ যিবিলাক বাক্য আমি ব্যৱহাৰ কৰোঁ বা কোৱা হয় সেইবিলাক কি হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ ভিতৰত পৰিব। এতিয়া আমি এটা উদাহৰণ লৈ লওঁ। ইয়াৰ প্ৰথমতে উদাহৰণ আমি তুমি অহাৰ আগতে তাই গুচি গ'ল। তুমি অহাৰ আগতেই তাই গুচি গ'ল। দুইটা তুমি অহা এইটো অতীতৰ বাক্য তাই গুচি গ'ল এইটো অতীতৰ বাক্য। ইয়াত তাই গুচি গ'ল যিটো তাই গুচি গ'ল সেইটো হ'ল পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য মানে এইটো আগতে গুচি গ'ল তাই আগতে গুচি গ'ল কৈছে যিহেতু তুমি অহাৰ আগতেই তাই গুচি গ'ল গতিকে তাই আগতে গুচি গ'ল সেইটো হৈছে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য। এইটো হ'ব কি তাই গুচি গ'লটো কি হ'ব আমি যদি ভাগ কৰি দিওঁ তেতিয়াহ'লে তাইটো কি she had gone gone আমি জাষ্ট উদাহৰণ লৈছোঁ she had gone মানে এটা কি হ'ব তেতিয়াহ'লে আমি এইটো বাক্য তেতিয়াহ'লে কি হ'ব সাবজেক্টটো কি পালোঁ she তাৰপিছত হেড বহিব যিকোনো সাবজেক্টৰ পিছত হেড she had তাৰপিছতে কি ভাৰ্বৰ থাৰ্ড ফৰ্ম গো গুচি যোৱাটো কি গো বুলি কয় ভাৰ্বৰ থাৰ্ড ফৰ্ম তেতিয়াহ'লে গোৰ থাৰ্ড ফৰ্ম কি হ'ব গন। এতিয়া
she had gone এটো ভাৰ্বৰ সাবজেক্ট আহিলে হেড আহিলে ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিলে গতিকে এটো হল past perfect tenseৰ এটা বাক্য কিন্তু আমি এইটো এই বাক্যটো আমি past perfect বাক্য আমি she had gone এটো কৰি লিখিলো কিন্তু তা দুটা বাক্য থাকে অতীততকৈ অতীত বুজাব লাগিব আছে তেতিয়া হলে এই প্ৰথমৰ যি খণ্ড সৰি এই প্ৰথম খণ্ডটো হল past perfect tense আৰু এইটো কৰা আমাৰ অকল সিম্পল বা past indefinite tenseৰ বাক্য হয় মানে দুটা বাক্য আছে এইটো এই পাৰ্টটো হল সিম্পল ইনডিফিনিট বা past indefinite tenseৰ বা সিম্পল pastৰ বাক্য হল এই টুকুৰা হল past perfect tenseৰ বাক্য গতিকে এইটো অতীতৰ কাম এইটো অতীতৰ কাম এই অতীতৰ কামৰ যোনটো আগত অতীত অধিক অতীত বিফৰ বুলি কৈছে বিফৰ মানে আগতে এই ঘটনাটোকে আগতে গতিকে কোনোটা অতীতৰ ঘটনা তাতকৈ অধিকতৰ অতীত বুজাবলৈ আমি past perfect tenseৰ ব্যৱহাৰ কৰো এটা আমি গম পালো past perfectৰ সেন্টেন্স স্ট্ৰাকচাৰ বাক্যৰ গাঁথনি কি হ'ব সাবজেক্ট থাকিব তাৰ পিছত হেড বহিব ভাৰ্বৰ থাৰ্ড ফৰ্ম আহিব তাৰ পিছত অবজেক্ট এডভাৰ্বেলছ কিবা থাকিলে আমি বহুৱাব লাগিব এতিয়া আৰু এটা বাক্য ললো মই গৈ পোৱাৰ আগতে ৰেলখনে ষ্টেচন এৰিলে মই গৈ পোৱাৰ আগতে ৰেলখনে ষ্টেচন এৰিলে ৰেলখনে ষ্টেচন এৰিলে আগতে এই ঘটনাটো আগত হলনে মই গৈ পোৱাৰ আগতে ৰেলখন ষ্টেচন এই গুটেটো past perfect tenseৰ বাক্য the train had left আমি কি হলো দ্যাট নহলে the train কোনটো আগতে হল এটা আৰু এটা মন কথা হল কি আমি জেনাৰেলি ইয়াত বিফৰ আফটাৰ এনেকুৱা মানে past perfect tenseৰ বাক্যত বিফৰ আফটাৰ কেতিয়াবা that when এনেকুৱা ধৰণৰ wordৰ ব্যৱহাৰ হয় বা কনজাংশন ব্যৱহাৰ হয় এইবিলাক আমি কত কেনেকৈ ব্যৱহাৰ হৈছে এই বিষয়ে অকমান জানিবলৈ চেষ্টা কৰিম এতিয়া আগতে বিফৰ মানে কি আগত যোনটো কাম আগতে হৈ গল তাৰ হেতু যিটো কাম আগতে হৈ গল সেই পাৰ্টটো হে কি গম পাইছো past perfect tense বাক্য বা past perfect tense হয় তেতিয়াহলে the train had left the station before I reached মানে যিটো কাম আগতে হ'ব তাৰ আগত হে had বাস past perfect tenseৰ বাক্য যেটো বৈশিষ্ট্য তাত ইয়াত আমি দেখিবলৈ পাম বহুৱাম তাৰ পিছতো যেটো আমি পিছত হল যেটো কাম অতীতৰ টা কাম এটো সিম্পল পাষ্টত থাকিলে বা past indefinite tenseৰ বাক্য যেটো বৈশিষ্ট্য হেতুত পৰিলে আৰু এইটো হল past perfect tenseৰ মানে আমাৰ যেটো কাম আগতে হ'ব তাৰ লগত হেড বহিব আৰু এই লেফট যে আমি কৈছো এই লেফটটো লেফটটো হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্মৰ আৰু এইটো আমি আগতে পাইছৰি এইটো হল ভাৰ্বৰ সেকেন্ড ফৰ্মৰ যেটো সিম্পল পাষ্টত আমাৰ কি হয় জাস্ট আমি তাৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম ব্যৱহাৰ কৰো go went gone কাম কেম কাম তেনেকৈ ইয়াত কেম লিখিলো এই ভাৰ্বৰ সেকেন্ড ফৰ্ম ভাৰ্বৰ পাষ্ট ফৰ্মটো প্ৰথম ফৰ্মটো ভাৰ্বৰ কি প্ৰেজেন্ট সেকেন্ড ফৰ্মটো পাষ্ট আৰু থাৰ্ড ফৰ্মটো হল কি পাষ্ট পাৰ্টিসিপল ইয়াত এই সিম্পল যেহেতু এটো প্ৰেজেন্ট পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যাংশ গতিকে এটো সিম্পল পাষ্টত কি হয় জাস্ট আমাৰ ভাৰ্বটো পাষ্ট ফৰ্মত থাকে এটা মন কৰিবলগীয়া কথা হল যে কি এটা এই লেফট যেটো আছে হেড বহালো হেডৰ পিছত এইটো হল ভাৰ্বৰ থাৰ্ড ফৰ্মৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম আৰু এইটো হল ভাৰ্বৰ সেকেন্ড ফৰ্ম গতিকে that train had left the station before I যোনটো কাম আগত হ'ব তালত হেড বহিব আৰু লগতে যেটো মেইন ভাৰ্ব হয় হেতু past ভাৰ্বৰ past participle বা ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব আৰু বাকি যেটো অতীত বুজাইছে হেতু সিম্পল পাষ্টৰ হ'ব আৰু সিম্পল পাষ্টত কি হ'ব জাস্ট ভাৰ্বটো মেইন ভাৰ্বটো past tenseৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম past ফৰ্মৰ হ'ব এতিয়া আৰু এটা ইয়াত বাক্য ললো ৰোগীজনৰ মৃত্যুৰ পাছত ডাক্তৰ আহিছিল কি ৰোগীজনৰ মৃত্যুৰ পিছত ডক্টৰজন আহিছিল আমি কি আগতে আমি ইয়াত কি পালো বিফৰ পালো ইয়াত আফটাৰ আছে হা পাছত আৰু বাগনে কি আছিল আগত আছিল ৰোগীজনৰ মৃত্যুৰ পিছত that doctor came after the patient had died ইয়াত অতীতৰ কোনটো কাম আগতে হল ডক্টৰটো অহাজন নে পেশেন্টৰ মৰাজন after the patient had died মানে ডক্টৰজন মৰাৰ মৃত্যু ৰোগীজনৰ মৃত্যুৰ পিছতে ডক্টৰজন আহিছিল মানে ৰোগীজনৰ মৃত্যুৰ পিছত ডক্টৰজন তেতিয়া হলে কোনটো আগত কাম মাত্ৰ হল এই ৰোগীজনৰ মৃত্যুৰ কথাটো মানে patient had died এই কথাটো হল আগতে
মানে ডক্টৰজন অহাৰ আগত ডক্টৰজন আহিছিল কেম এইটো অতীতৰ কাম কেম কাম যেহেতু এইটো কি হ'ল তেনেহ'লে এইটো হ'ল সিম্পল পাষ্টৰ বাক্যাংশ আৰু এইটো হ'ল পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যাংশ গতিকে যেহেতু আফটাৰ পাছত মানে কি হ'ল ডক্টৰজন আহিছিল ডক্টৰ কেম ডক্টৰজন আহিছিল ৰোগীজন ঢুকুৱাৰ পাছত দ্য পেচেণ্ট হেড ডাইড তেনেহ'লে পেচেণ্টজন ঢুকুৱা কামটো আগত হ'ল গতিকে তাত আমি পাষ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ কৰিলোঁ মানে আফটাৰ পিছত এতিয়া ইয়াত এটা কথা শুনিব বিফৰ when before থাকে তাৰ বিফৰ আগত মানে পাষ্ট পাৰফেক্ট হ'ব আফটাৰ পিছত পাষ্ট পাৰফেক্ট মানে বিফৰ যদি থাকে তাৰ আগত বিফৰ থাকিলে তাৰ আগৰ অংশ বিফৰ আগত পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যাংশ বহিব আৰু আফটাৰ পাছত পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যাংশ হ'ব মানে যিটো কাম আমি যিটো অতীতৰ দুটা কাম আছে যিটো কাম আগতে হ'ল সেইটোৱে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব বা পাষ্ট পাৰফেক্ট ঠিক আছে পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব এটা গম পালোঁ আমি পাষ্ট পাৰফেক্ট টেন্সৰ সেন্টেন্স ষ্ট্ৰাকচাৰ কি হ'ব আৰু পাষ্ট পাৰফেক্ট টেন্সৰ বাক্যবিলাক কোনবিলাক পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব যদি ইয়াতে যদি কিবা ডাউট থাকে সন্দেহ থাকে তেতিয়াহ'লে মোক কমেণ্ট বক্সত আপোনালোকে সুধিব পাৰে মই যিমান পাৰোঁ চেষ্টা কৰিম উত্তৰ দিবলৈ আৰু এতিয়া আমি ইয়াৰ পিছত কাৰেক্ট টেন্স মানে পৰীক্ষা দৃষ্টিকোণৰ ফালৰ পৰা কাৰেক্ট টেন্স যদি আহে তেতিয়াহ'লে আমি কেনেকৈ সেইবিলাক অনুমান কৰিব পাৰিম যে এইটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য আৰু সেইটো আমি পাষ্ট পাৰফেক্ট টেন্সৰ যিটো সেন্টেন্স ষ্ট্ৰাকচাৰ বাক্য গাঁথনি তাৰ ব্যৱহাৰ কৰি আমি শুদ্ধ কৰি লিখিব পাৰিম এই বিষয়ে কিছু আলোচনা কৰোঁ এতিয়া প্ৰথমতে বাক্য এটা ল'লোঁ দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক ইয়াত কি আছে দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক কি কৈছোঁ আমি আগতে পাইছিলোঁ যে আফটাৰ পিছত পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য আফটাৰ পিছৰ বাক্যাংশ পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব আৰু বিফৰৰ আগৰ অংশ মানে বিফৰ মানে আগৰ অংশ এনেকৈ পৰা আগৰ বিফৰ পাৰ্টটো হ'ব পাষ্ট পাৰফেক্ট আৰু আফটাৰ পাৰ্টটো হ'ব পাষ্ট পাৰফেক্ট চ' চিম্পল তেনেহ'লে আমি দ্য বেল ৰেং এনেকৈ পৰীক্ষাত এনেকৈ থাকিব পাৰে যে দ্য বেল ৰেং আফটাৰ উই ফিনিছ এই ভাৰ্বটোৰ ব্ৰেকেট মানে ভাৰ্বটোৰ এইটো শুদ্ধ কৰিব লাগে যিটো কাৰেক্ট টেন্স বা কাৰেক্ট ভাৰ্ব এই ভাৰ্বটো আমি শুদ্ধ কৰি লিখিব লাগে এতিয়া আমি গম পালোঁ এইটো দ্য বেল ৰেং বুলি কোৱাৰ লগে লগে এইটো কি চিম্পল পাষ্টৰ আহি গ'ল চিম্পল পাষ্টৰ বাক্যাংশ হ'ল দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক দ্য বেল ৰেং ৰাং তো এইটো পাষ্টৰ চিম্পল পাষ্টৰ যদি এটা ভাগ চিম্পল পাষ্টৰ তেনেহ'লে বাকী দুইটা অতীতৰ ঘটনা আৰু দুইটা অতীতৰ ঘটনা থাকিলে এটা চিম্পল পাষ্ট হ'ব আনটো কি হ'ব আনটো ভাগ কি হ'ব পাষ্ট পাৰফেক্ট টেন্স হ'ব চ' পাষ্ট পাৰফেক্ট টেন্সৰ আমি কি কৰিব লাগে জাষ্ট আমি উইটো কি ইয়াত ছাবজেক্টৰ পিছত কি বহাব লাগিব হেড বহাব লাগিব আৰু এইটো মেইন ভাৰ্ব ফিনিছটো মেইন ভাৰ্বটো কোন ফৰ্ম হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব ফিনিছড চ' ফিনিছৰ লগত জাষ্ট ইডি ফিনিছড হ'ব চ' এইটো কাৰেক্ট হৈ যাব এনেকৈ এইটো আমি মানে আফটাৰ পিছৰ অংশ আফটাৰ আৰু আমি এটা মন ইয়াত আমি অনুমান কৰিব পাৰোঁ যদি আফটাৰ বিফৰ ডেট এনেকুৱা টাইপৰ বা হোৱেন সেনেকুৱা টাইপৰ লগত যদি দুটা বাক্যাংশ আছে আৰু এটা চিম্পল পাষ্টত আছে তেনেহ'লে আমি গম পাব লাগিব যে সেইটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য হয় বিফৰ আফটাৰ আজি থাকিলে যদি বিফৰ তাত আছে যদি তাত আফটাৰ আছে জেনেৰেলি বা ডেট আছে যদি দুটা বাক্যাংশ আছে যদি এটা পাষ্টত আছে তেনেকুৱা ধৰণৰ বাক্য যদি থাকে তেতিয়াহ'লে আমি কি বুলি গম পাম সেইটো পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি গম পাম আৰু পাষ্ট পাৰফেক্ট টেন্সৰ বাক্য বুলি গম পোৱাৰ লগে তাত কি হ'ব ছাবজেক্টৰ পিছত হেড আহিব আৰু ভাৰ্বটো মেইন ভাৰ্বটো ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব এনেকৈ চ' চিম্পল আমি কাৰেক্ট টেন্সৰ বাক্য আমি কৰিব পাৰিম তো এতিয়া ছেকেণ্ড বাক্য ল'লোঁ আই গ' দেয়াৰ বিফৰ ইউ ৱেণ্ট কি কৈছোঁ বিফৰ আফটাৰ হ'লে পাছৰ অংশ বিফৰ হ'লে আগৰ অংশ আমি এতিয়া কৈ আহিছোঁ চ' ইউ ৱেণ্ট তুমি গৈছিলা গ' ৱেণ্ট গান এইটো পাষ্টত আছে পাষ্ট ফৰ্মত আছে আই গ' দেয়াৰ মই তাত গৈছিলোঁ বিফৰ আগতে তুমি গৈছিলা তুমি যোৱাৰ আগতেই মই তাত গৈছিলোঁ দুটা কাম তুমি গৈছিলা তুমি যোৱাৰ আগতে মই গৈছিলোঁ তেতিয়া দুটা কাম আৰু আগত কোনটো হৈছিলে মই যোৱাটো তুমি যোৱাৰ আগতে চ' এইটো এইটো চিম্পল পাছত আছে বাকী অংশটো হ'ব কি তেতিয়াহ'লে পাষ্ট পাৰফেক্ট টেন্স চ' আই ছাবজেক্ট আই পিছত কি হ'ব ছাবজেক্টৰ পিছত কি বহিব হেড তাৰপিছত গ'টো থাৰ্ড ফৰ্ম কি হ'ব গান
gone তেতিয়াহ'লে I had gone before I had gone there before that মানে মই তাত গৈছিলো before I had gone there before you went এতিয়া থাৰ্ড টু লওঁ she wrote the letter after he came she wrote the letter after he came sorry after he died মানে এইটো কামটো কি আছে বেকগ্ৰাউণ্ড আছে she wrote the letter she wrote to কি ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে এইটো পাষ্ট ফৰ্মত আছে সিম্পল পাষ্ট নহলে এইটো সিম্পল পাষ্টৰ বাক্যাংশ she wrote written so wrote to past ফৰ্মত আছে তেতিয়াহলে সিম্পল পাষ্টৰ বাক্য বাকি after পিছৰ অংশ before থাকিলে before অংশ আৰু after পাছত হলে কি হ'ব past perfect হ'ব বুলি গম পাইছো after পাছত হলে মানে past perfect before হলে তাৰ আগৰ অংশ past perfect so after পিছত after then হলে after লগতে after আছে আমি গম পালো past perfect tense ৰ বাক্য past perfect tense ৰ বাক্য হলে কি হ'ব he হিটো কি সাবজেক্টৰ পিছত কি হ'ব সদায় হেড বহিব আৰু কামৰ থাৰ্ড ফৰ্ম কি হ'ব কাম came আৰু থাৰ্ড ফৰ্ম কি হ'ব he had come so এটো শুদ্ধ হৈ গ'ল এতিয়া চাউটা আছে I heard that he win the prize I heard that ইয়াত আমি before after বলে এটা আমি that আছে এটা দুটা বাক্যত কি that আছে ইয়াত I heard that he win the prize এই win যেটো আছে হেতু আমি কি কৰিব লাগে এই win অংশটো আমি কি কৰিব লাগে কারেক্ট ভার্ব কারেক্ট ফর্ম বহাব লাগে I heard hear heard এটো কি ভার্বৰ past ফর্মত আছে hear heard এইটো সিম্পল পাষ্টৰ বাক্যাংশ বাকিটো past perfect tense ৰ বাক্যাংশ so he and the past itu simple past হলে বাকিটো past perfect হ'ব তেতিয়াহলে he পিছত কি হ'ব he পিছত had যেহেতু কি হয় past perfect হত had বহিব সাবজেক্টৰ পিছত win own so এটো কারেক্ট হৈ গ'ল so আশা কৰিছো যদি কারেক্ট টেন্স আহে পৰীক্ষা তোমালোক সকলে ভালকে শুদ্ধ কৰি লিখিব পাৰিবা আৰু ইয়াতে যদি কিবা ডাউট আছে কিবা অসুবিধা আছে বুজিও কিবা অসুবিধা হৈছে হলে মই কমেন্ট বক্সত সুধিব পাৰে মই যিমান চেষ্টা কৰিম যাতে মই সেই প্ৰশ্নবিলাক উত্তৰ দিব পাৰো আৰু লগতে মোৰ যদি ভিডিওবিলাক ভাল লাগে তেহলে লগৰবিলাকৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিও যিমান পাৰে শেয়াৰ কৰি দিবা আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেলকে সাবস্ক্ৰাইব মই ভৱিষ্যতেও এনেকুৱা ধৰণৰ যিকোনো এডুকেশ্যনৰ কেৰিয়াৰ লগত জড়িত ইংলিশ গ্ৰামাৰ ক্ষেত্ৰই হওক বা টেক্সট বুকৰ ক্ষেত্ৰই হয় বিভিন্ন নলেজ জেনেৰেল নলেজৰ ভিডিও মই এই চেনেলটোত আপলোড কৰি থাকিম আৰু আজিলৈ মানে ধন্যবাদ